নমস্কাৰ সকলোকে ই শ্ৰেণীৰ অন্যটা নতুন ক্লাছলৈ মই প্ৰাঞ্জল গগৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক জনাবলৈ লৈছোঁ যে আমাৰ ক্লাছ 9ৰ কাৰণে ই শ্ৰেণী আমি ফাউণ্ডেশ্যন বেটছ লঞ্চ কৰিছোঁ। চ' এই ফাউণ্ডেশ্যন বেটছৰ আজি বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ আমি আলোচনা কৰিম। যিহেতু আপোনালোকৰ বাকীবোৰ আমাৰ ক্লাছ গৈ আছে ইউটিউবত, ঠিক আছে, আপোনালোকে নিশ্চয় চাইছে গোটেইখিনি। চ' বিজ্ঞানৰ আজি মোৰ এইটো প্ৰথম ক্লাছ হ'ব ক্লাছ 9ৰ কাৰণে। আৰু বিজ্ঞানৰ আপোনালোকে জানে যে প্ৰথম চেপ্টাৰটো আমাৰ কি আছিলে, আমাৰ চাৰিওকাষৰ বস্তুবোৰ। চ' ইয়াতে আমি গোটেইখিনি ডিটেইলছত পঢ়িম। আপোনালোকৰ হয়তো স্কুল ষ্টাৰ্ট হৈছে, সকলোৰে ক্লাছো ষ্টাৰ্ট হৈছে। চ' সমান্তৰালকৈ আমি আপোনালোকৰ কাৰণে গোটেই চেপ্টাৰখিনি যিমান পাৰি সোনকালে আপোনালোকক কভাৰ কৰি আমি ৰিভিজন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম, ঠিক আছে। চ' দেৰি নকৰি আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। প্ৰথম চেপ্টাৰটো আজি লৈছোঁ। প্ৰথম চেপ্টাৰটো আমাৰ হৈ গ'ল আমাৰ চাৰিওকাষৰ বস্তুবোৰ, ঠিক আছে। পাৰ্ট 1হে চাম আমি। পাৰ্ট 1 মিনছ গোটেই চেপ্টাৰটো আমি একেটা ভিডিঅ'তে বা একেটা ক্লাছতে আমি শেষ নকৰোঁ। চ' সৰু সৰু যিখিনি পইণ্ট আছে গোটেইখিনি খুঁটি নাটি মাৰি আমি পঢ়িব লাগিব, যিহেতু ফাউণ্ডেশ্যন হয় এইটো, ঠিক আছে। অ'কে, প্ৰথম কথা আমি ক্লাছটো পঢ়াৰ আগতে আমি জানিব লাগিব যে ক্লাছটোৰ বিষয়ে আমি পঢ়িম কি কি, ঠিক আছে। পঢ়িম আমি পদাৰ্থৰ পৰিচয়, পদাৰ্থ কি হয় আমি এইখিনি পঢ়িম। পদাৰ্থৰ পৰিচয় পঢ়িম, ঠিক আছে। ধৰ্ম পঢ়িম, পদাৰ্থৰ কণিকা কি হয়, পদাৰ্থৰ অৱস্থা কি হয়, পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কেনেকৈ হয়, বাষ্পীভৱন কি হয়, আৰু লগতে আমাৰ থাকিব অতিৰিক্ত প্ৰশ্ন উত্তৰ। এতিয়া কিতাপৰ পাঠ্যভিত্তিক যিবিলাক প্ৰশ্ন উত্তৰ আছে, সেই পাঠ্যভিত্তিক প্ৰশ্ন উত্তৰখিনিতো আমি পঢ়িমেই, সেইখিনি আপোনালোকক চল্ভ কৰি দিমেই, ঠিক আছে। তাৰ উপৰি অতিৰিক্ত যিবিলাক প্ৰশ্ন থাকিব পাৰে বা এক্সামত অহা সম্ভাৱনা আছে, সেই গোটেইখিনি কুৱেশ্যনো আমি লগতে কৰি যাম। 1 নম্বৰীয়া কুৱেশ্যনে হওক বা 2 নম্বৰীয়া হওক বা 3 নম্বৰীয়া কুৱেশ্যন বা MCQ যিয়ে নহওক, ঠিক আছে, গোটেইখিনি আমি লাহে লাহে কৰি যাম। এতিয়া প্ৰথম কথা, সকলোৱে জানে পদাৰ্থ কি হয়। পদাৰ্থ আমি সৰুৰ পৰা শুনি আহিছোঁ যে পদাৰ্থ 3টা ফৰ্ম থাকে, 3টা ভাগ থাকে, কি হয়, গোটা, জুলীয়া বা গেছীয়। কিন্তু কেতিয়াবা আপোনালোক যদি সুধি দিয়ে যে পদাৰ্থ মানে কি হয়, গোটা, জুলীয়া, গেছীয় বাৰু ঠিক আছে মানিলোঁ, কিন্তু পদাৰ্থ মানে কি, পদাৰ্থ ডেফিনেশ্যন যদি দিয়া বা পদাৰ্থ কাক বোলে যদি সোধে, কি ক'ব আপোনালোকে? মেইন কথা মনত ৰাখিবলগীয়া কথাটো কি হ'ল যে যিকোনো বস্তুৰে যদি ভৰ থাকে, ঠিক আছে, ভৰ থাকে, আৰু যদি সেই বস্তুটোৱে একোটা স্থান দখল কৰে, সেইবোৰক আমি কি বুলি ক'ম, পদাৰ্থ বুলি ক'ম। অকল ভৰ থাকিলে নহ'ব, স্থান দখল কৰিব লাগিব, ঠিক আছে। অকল স্থান দখল কৰিলে নহ'ব, কি থাকিব লাগিব, ভৰো থাকিব লাগিব। ডেট মিনছ আমি এটা কথা ক'ব পাৰোঁ, ভৰ প্লাছ স্থান ইকুৱেল পদাৰ্থ। আৰু যিখিনিয়ে এই ক্লাছটো কৰিবৰ কাৰণে ভিডিঅ'টো ক্লিক কৰিলে তেওঁলোকক এটা ক্লাছটো আৰম্ভণিতে মই জনাই থওঁ যে আপোনালোকে কপি এখন ওলাই লওক। যিখিনি ইম্পৰ্টেণ্ট বুলি মই কৈ যাম আপোনালোকে নোট কৰি যাব, ঠিক আছে। প্ৰত্যেকটো লাইনে আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব। যদিও মই যিটো ষ্টাৰ মাৰ্ক কৰি দিম বা যিটো আপোনালোকক ইম্পৰ্টেণ্ট বুলি কৈ দিম, সেইটো আপুনি নোট কৰি যাব পাৰে, ঠিক আছে। এতিয়া আমি পঢ়ি আহিছিলোঁ পদাৰ্থৰ কথা, যে ভৰ থাকিব লাগিব, স্থান থাকিব লাগিব, তেতিয়া আমি তাক কি বুলি ডিক্লেয়াৰ কৰিব পাৰিম, পদাৰ্থ বুলি ক'ব পাৰিম। যেনেদৰে যদি আমি এক্সাম্পল চাওঁ, আমাৰ যিখন পঢ়াৰ টেবুলখন, হয়নে, পঢ়াৰ টেবুলখনত কি আছে, নিৰ্দিষ্ট এটা ভৰ আছে নে নাই, আছে। এটা জাগা অকুপাই কৰি থাকে, এটা স্থান দখল কৰে, সেইটো আমি ক'ব পাৰোঁ। আমি খোৱা পানী বটলটো বা গ্লাছটো এটা ভৰ আছে, নিৰ্দিষ্ট এটা স্থান দখল কৰে, হয়নে। যিবিলাক আমাৰ লিখা পেন আছে, পেঞ্চিল, যিমানবিলাক বস্তু আছে, চ' গোটেইবিলাকে কি কৰে, একোটা একোটা ভৰ বা স্থান দখল কৰে, ঠিক আছে। চ' ইয়াকে আমি কি বুলি ক'ম, পদাৰ্থ বুলি ক'ব পাৰিম। এতিয়া যদি মই চাওঁ এই শ্লাইডটোৰ পৰা আপোনালোকৰ এটা প্ৰশ্ন উদ্ভৱ হ'ব পাৰে। এটাই প্ৰশ্ন মনত কি থাকিব লাগিব যে পদাৰ্থ কি, হয়নে। পদাৰ্থ কি, পদাৰ্থ হ'ল যিকোনো বস্তু যাৰ ভৰ থাকে, ভৰ আৰু স্থান। মনত ৰাখিব, ভৰ, মই যিটো অলৰেডি লিখালো, ভৰ প্লাছ স্থান ইকুৱেল পদাৰ্থ, এইটো ষ্টাৰ মাৰ্ক কৰি দিছোঁ, এইটো ইম্পৰ্টেণ্ট। ভৰ প্লাছ স্থান থাকিলে আমি কি বুলি ক'ম, পদাৰ্থ বুলি ক'ম। এটা কুৱেশ্যন আপোনালোকক হ'ব পাৰে, পদাৰ্থ কি বুলি সুধিব পাৰে, ঠিক আছে। নেক্সট আমি চাম যে পদাৰ্থৰ ধৰ্মবোৰ কি কি। পদাৰ্থৰ ধৰ্ম কেই প্ৰকাৰৰ, প্ৰথমটো হ'ল ভৌতিক ধৰ্ম আৰু ছেকেণ্ডটো হ'ল ৰাসায়নিক ধৰ্ম। বুজি পাইছে? ভৌতিক ধৰ্ম মানে কি, যিটো ছাপ'জ ৰাসায়নিক ধৰ্ম যেনেকৈ আমি পঢ়িম পিছলে যে আমাৰ কি থাকে, অণু থাকে বা পৰমাণু থাকে, এইখিনি আহিব আমাৰ ৰাসায়নিক ধৰ্ম, ঠিক আছে। ভৌতিক ধৰ্ম মানে কি, যে আমাৰ পদাৰ্থবোৰ চেঞ্জ হয়। ছাপ'জ পানীৰ পৰা আমি এইটো ফ্ৰিজত ৰাখিলে পানী কি হ'ব, বৰফ হ'ব, হয়নে। পানীৰ পৰা বৰফৰ প্ৰক্ৰিয়াটো ফিজিকেলি এইটো চেঞ্জ হ'ব, এইটোক আমি ক'ম ভৌতিক ধৰ্ম বুলি। চ' বেচিকেলি আমি এইটো চেপ্টাৰত ভৌতিক ধৰ্মখিনিয়ে পঢ়িম, ৰাসায়নিক ধৰ্ম আমি ইয়াতে নপঢ়োঁ। জাষ্ট মই এড কৰিলোঁ এইকাৰণে যে পদাৰ্থৰ ধৰ্ম 2 প্ৰকাৰৰ থাকিব পাৰে, ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম।
ঠিক আছে। চ' ৰাসায়নিক ধৰ্ম পঢ়িবৰ কাৰণে আমি পাছৰ যিকেইটা আমাৰ চেপ্টাৰ 3, 4 আছে আমি এইকেইটাত পঢ়িম ৰাসায়নিক ধৰ্মৰ কথা, কিন্তু ইয়াতে আমি মেইনলি পঢ়িম ভৌতিক ধৰ্মৰ কথা, ঠিক আছে। এতিয়া পদাৰ্থৰ ভৌতিক ধৰ্ম পঢ়াৰ আগতে আমি কেইটামান পইণ্ট চাই লওঁ যে পদাৰ্থ ক্ষুদ্ৰ কণিকাৰে গঠিত। এই ক্ষুদ্ৰ কণাবোৰক পৰমাণু বুলি কোৱা হয়। কি ক'লে কথাটো যে পদাৰ্থবিলাক কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ দ্বাৰা গঠিত। ছাপ'জ এই পেনটো যদি মই ভাঙি দিওঁ, ভাঙি 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 এটা কি হ'ব, টুকুৰাত উপনীত হ'বগৈ। ভাঙি যোৱাৰ পাছত সেই এনেকুৱা এটা অৱস্থা পাবহি, মানে এটা টুকুৰা ওলাব যে সেই টুকুৰাটোৰ পৰা আপুনি আৰু দুবাৰ ভাঙিব নোৱাৰে, ঠিক আছে। লাষ্ট এটা টুকুৰা পাবগৈ যে সেই টুকুৰাটোৰ পৰা আপুনি আৰু ভাঙিব নোৱাৰে কেতিয়াও, আৰু সেই অৱস্থাটোক আমি কি বুলি ক'ম, সেই পইণ্টটোক আমি ক'ম পৰমাণু বুলি, ঠিক আছে। সেই কণাটোক আমি কি বুলি ক'ম, পৰমাণু বুলি ক'ম। নেক্সট, এই কণাবোৰ ইমানেই সৰু যে আমি চকুৰে বা নিয়মীয়া অণুবীক্ষণ যন্ত্ৰৰে দেখা পোৱা নাযায় বা দেখা নাপাওঁ। আমি চকুৰে দেখা নাপাওঁ, অণু বা পৰমাণু আমি চকুৰে দেখা পাওঁ জানো, নাপাওঁ। ক্ষুদ্ৰ ক্ষুদ্ৰ কণা হয়। পদাৰ্থৰ কণাবোৰ ইমানেই সৰু যে খালী চকুৰে দেখা পোৱা নাযায়। শক্তিশালী অণুবীক্ষণ যন্ত্ৰ, কিছুমান স্পেচিয়েল মাইক্ৰস্কোপ লাগিব, ঠিক আছে। চ' শক্তিশালী ষ্ট্ৰং মাইক্ৰস্কোপ হ'লেহে কি হ'ব, ইহঁতক পৰ্যবেক্ষণ কৰিব পাৰি। নৰ্মেল যিবিলাক মাইক্ৰস্কোপ থাকে, চ' সেই মাইক্ৰস্কোপৰ দ্বাৰা আপোনালোকে দেখা পাব নোৱাৰে পৰমাণু, ঠিক আছে। অ'কে, এতিয়া ইয়াতে যদি মই এটা কথা সুধো, পদাৰ্থৰ ক্ষুদ্ৰ কণাটোক বা ক্ষুদ্ৰ একক কি বুলি ক'লো, পৰমাণু। পদাৰ্থৰ ক্ষুদ্ৰ একক বুলি মই ক'ব পাৰো, একক কি বুলি কয় আপোনালোকৰ পৰমাণু। যদি মই এটা বেলেগ এটা কুৱেশ্যন সুধি দিলো, ছাপ'জ জীৱৰ গঠনৰ ক্ষুদ্ৰ একক কি হ'ব পাৰে? পদাৰ্থৰ ক্ষুদ্ৰ একক আমি গম পালো পৰমাণু, পঢ়িলো। জীৱ গঠনৰ ক্ষুদ্ৰ একক, এতিয়া মোৰ যদি হাতৰ টুকুৰাটো, হাতৰ এটা আঙুলি যদি মই কাটো, ধৰি লওক আৰু নাকাটো এইটো, কিন্তু জাষ্ট ভাবিলো যে মই কাটিলো, আৰু কাটাৰ পাছত কাটি কাটি গৈ আছো এনেকুৱা এটা পইণ্ট পামগে যে তাৰ পৰা আমি কাটিব নোৱাৰো, যিটো আমাৰ পদাৰ্থৰ ক্ষেত্ৰত হৈছিলে। সেইটো মোক এতিয়া জীৱৰ লগত কৰি আছো, কাটি কাটি কি পামগে, এটা অৱস্থা পামগে যাৰ পৰা কাটিব নোৱাৰি। জীৱ গঠনৰ ক্ষুদ্ৰ একক আমি কি বুলি ক'ম, কোষ বুলি ক'ম। হ'বনে? জীৱৰ কাৰণে কোষ আৰু নিৰ্জীৱ পদাৰ্থৰ কাৰণে কি হ'ব, পৰমাণু। এই পেনটোত কি থাকিব, চেল নাথাকে, ইয়াত কি থাকিব, এটমছ এণ্ড মলিকিউলছ, ঠিক আছে। আৰু জীৱৰ দেহত কি থাকিব, ক্ষুদ্ৰ এককটো হ'ব কোষ। এইটো লগতে মনত ৰাখি থ'ব, ঠিক আছে। অ'কে, নেক্সট যদি আমি চাওঁ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য, যিবিলাক আমি পৰমাণু বুলি যে ক'লো, পৰমাণু লগ হৈ পিনে এই পেনটো বনিলে, হয়নে। পৰমাণুবোৰৰ যিবিলাক কণা আছে, যিবিলাক মানে যিবিলাক কণা বা যিবিলাক পৰমাণু, সিহঁতৰ কি থাকে, কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছে, কেৰেক্টাৰ্ছ আছে। চ' প্ৰথম কেৰেক্টাৰটো ফাৰ্ষ্ট যদি আমি চাওঁ, ফাৰ্ষ্ট কেৰেক্টাৰ কি ক'লে, পদাৰ্থৰ কণিকাৰ মাজত ব্যৱধান থাকে বুলি কৈছে, ঠিক আছে। কণিকাৰ মাজত কি থাকে, ব্যৱধান থাকে বা ডিষ্টেঞ্চ থাকে। পদাৰ্থৰ বিভিন্ন অৱস্থাত এই ব্যৱধানসমূহৰ পৰিসৰ ভিন্ন হয়। কঠিন পদাৰ্থৰ স্থান কম, গেছৰ স্থান বেছি, ঠিক আছে। ইয়াতে কি ক'লে, ছাপ'জ এইটো মই ল'লো এটা কাঠৰ টুকুৰা, কাঠ মানে চলিড। কাঠৰ টুকুৰাটো কি হৈছে, ইয়াতো এটা পদাৰ্থ যদি হয় কি হৈছে, অসংখ্য পৰমাণু আছে, হয়নে। ডাঙৰকে আকৌ এইফালে কি আছে, এইবোৰ পৰমাণু চকুৰে দেখি নাপাওঁ, যদি মই বুজাব কাৰণে ডাঙৰকে আঁকিছো, পৰমাণু লগ হৈ কাঠৰ টুকুৰাটো বনিলে। এতিয়া ছাপ'জ মই ধৰিলো এইটো গেছ, এইটো ছাপ'জ বেলুন, ঠিক আছে। এইটো বেলুন, এই বেলুনটোত কি থাকিব, গেছ থাকিব, গেছটোত আমি দেখা নাপাওঁ, হয়নে নাই। চ' এই বেলুনটো ছাপ'জ গেছখিনি মই ধৰিলো, গেছত কি থাকিব, কণা থাকিব, সিহঁতৰ কণাবোৰ ধৰিলো মই এনেকুৱা, এই বেলুনটোৰ ভিতৰত কণা গেছ আছে ধৰি লওক এনেকুৱা। এতিয়া কথাটো হ'ল, ইয়াতে কি ক'লে যে পদাৰ্থ এটা কঠিন পদাৰ্থ, এইটো কি হ'ল কঠিন পদাৰ্থ, এইটো হ'ল আপোনাৰ গেছীয় পদাৰ্থ। আৰু এটা যদি মই কৈ দিওঁ জুলীয়া পদাৰ্থ এটা বনাই দিওঁ, ঠিক আছে। এইটো ছাপ'জ এটা গিলাচ, ইয়াতে কি আছে, পানী আছে মিনছ ইয়াতে কি আছে, পানী কণা আছে। এতিয়া এই কঠিন পদাৰ্থখিনিৰ কাৰণে যদি আপুনি কণিকাবিলাক চাই, তেতিয়া দেখিব যে ইহঁতৰ এটা কণাৰ পৰা আনটো কণাৰ মাজত যিটো ব্যৱধান, যিটো ডিষ্টেঞ্চ, ঠিক আছে, যিটো ডিষ্টেঞ্চ এইটো অতিকৈ কম,
আৰু তাৰ যদি আমি কম্পেয়াৰ কৰোঁ গেছৰ লগত, গেছৰ কি আছে ডিষ্টেঞ্চ বহুত বেছি, ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ বহুত বেছি, দেখিছে নে ডিষ্টেঞ্চ বহুত বেছি। পানীত যদি চাওঁ, পানীত যদি আমি চাওঁ, পানীত কি হ'ব কঠিন পদাৰ্থতকৈ অলপহে কম থাকে ডিষ্টেঞ্চ, বুজি পাইছে। ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে কঠিন পদাৰ্থ বা গেছীয় পদাৰ্থ বা জলীয় পদাৰ্থ সকলোতে কি থাকে কণা থাকে, কিন্তু পদাৰ্থ ভেদে কণাবিলাকৰ দূৰত্ব বেলেগ বেলেগ হ'ব পাৰে, বুজি পাইছে। সেইকাৰণে আমাক কি ক'লে যে পদাৰ্থ কণিকাবোৰৰ মাজত কি থাকে ব্যৱধান থাকে বুলি ক'লে। প্ৰথম পইণ্টটো এইটোৱেই হ'ল, বুজিলে। নেক্সট ইয়াৰ বিষয়ে যদি আমি ডিটেইলছত চাওঁ, এইটো আমি চালোঁ। নেক্সট উদাহৰণ যদি আমি চাওঁ, যেতিয়া চেনি পানীত দ্ৰৱীভূত হ'ব তেতিয়া আমি এটা স্পষ্ট দ্ৰৱ পাম য'ত চেনিয়ে পানীৰ মাজৰ সৰু সৰু আন্তঃ স্থানবোৰ গ্ৰহণ কৰে। চেনি দ্ৰৱীভূত হ'ব যেতিয়ালৈকে সকলো ঠাই ইহঁতে দখল নকৰে, বুজি পাইছে। সাপোজ এটা গিলাছত, এটা গ্লাছ ললো, ইয়াতে মই কি কৰি দিছোঁ পানী আছিলে অলপ, এই পানীখিনিত কি আছিলে কণা আছিলে, পানী কণাবিলাকৰ মাজত কি আছে ডিষ্টেঞ্চ আছে বুলি ক'লো। সাপোজ মই 1 চামুচ কি কৰি দিলোঁ, এতিয়া মই চেনি দি দিলোঁ, ঠিক আছে 1 চামুচ মই চেনি দি দিলোঁ ইয়াতে। সেই চেনিখিনি ক'ত হ'ব, ক'ত যাব, দ্ৰৱীভূত যে হ'ব, পানী আৰু চেনি যে এটা মিশ্ৰণ তৈয়াৰ হ'ব। কেনেকৈ তৈয়াৰ হ'ব, এই চেনি দানাবোৰ এই ইয়াত য'ত আন্তঃস্থানবিলাক আছে ইয়াতে পানী কণাবোৰ ইয়াতে সোমাই যাব, ঠিক আছে, আল্টিমেটলি ফিল আপ হৈ যাব জেগাটো, সেইটো কথাই ক'লে, বুজি পাইছে। প্ৰথম কথা মনত ৰাখিব, এইটো ষ্টাৰ মাৰ্ক কৰি ৰাখক, পদাৰ্থৰ কণিকাৰ মাজত কি থাকে ব্যৱধান থাকে, হৈ গ'ল। উদাহৰণ দিব বিচাৰিলে এইটো। নেক্সট 2 নম্বৰটো হৈ গ'ল আমাৰ পদাৰ্থৰ কণাবোৰ অনবৰতে গতি কৰি থাকে, এনি টাইম কি কৰি থাকে গতি কৰি থাকে বা মুভমেণ্ট কৰি থাকে, সেইটো ইম্পৰ্টেণ্ট, গোটেইকেইটা ইম্পৰ্টেণ্ট, ঠিক আছে। পদাৰ্থৰ কণিকাবোৰে অনবৰতে গতি কৰি থাকে, অৰ্থাৎ আমি সিহঁতৰ গতি শক্তি থকা বুলি কওঁ, কাইনেটিক এনাৰ্জি আছে বুলি আমি ক'ব পাৰোঁ। যেনেকৈ মই অলপ আগতে ক'লোঁ কাঠৰ টুকুৰাটোৰ কথা, এই কাঠৰ টুকুৰাটোৰ কথা যে ক'লোঁ, ঠিক আছে, ইহঁতে কি কৰিব পাৰে মুভমেণ্ট কৰিব পাৰে, মুভমেণ্ট কৰিব পাৰে। এতিয়া কম্পেৰেটিভলি কাঠৰ টুকুৰাত মুভমেণ্ট নকৰে বুলি আমি ক'ব পাৰোঁ। কিয় মুভমেণ্ট নকৰে বুলি ক'ব পাৰোঁ, কাৰণ কাঠৰ টুকুৰা যিকেইটা কণা থাকিব, যিকেইটা পৰমাণু থাকিব, ইহঁতৰ মাজত ডিষ্টেঞ্চে নাথাকে। যদি বহুত টাইটলি যদি মানে বাউণ্ড হৈ থাকে তেতিয়া কি হ'ব, ইহঁতে মুভমেণ্ট কৰিব নোৱাৰিব, ঠিক আছে। কিন্তু কম্পেৰেটিভলি আমি পানীত যদি চাওঁ, পানীত কি থাকে কণাবিলাক অলপ এই আমাৰ গোটা পদাৰ্থতকৈ কঠিন পদাৰ্থতকৈ কি থাকে অলপ দূৰত ডিষ্টেঞ্চ, মানে ডিষ্টেঞ্চটো বেছি থাকে, চ' ইহঁতে কি কৰিব পাৰে মুভমেণ্ট কৰিব পাৰে। আকৌ যদি আমি এটা গেছীয় পদাৰ্থ লওঁ, এটা গেছত বেলুনত যদি চাওঁ, তাতে কি থাকে আৰু ডিষ্টেঞ্চত থাকে পদাৰ্থৰ কণাবিলাক, ইহঁতে আৰু বেছি ভালকৈ মুভমেণ্ট কৰিব পাৰিব। চ' গোটা পদাৰ্থৰ তুলনাত পানীত বেছি হ'ব মুভমেণ্ট, পানীতকৈ তুলনাত আৰু বেছি ক'ত হ'ব গেছীয় পদাৰ্থত। ডেট মিনছ সকলোতকৈ কম মুভমেণ্ট ক'ত হ'ব গোটা পদাৰ্থ, সকলোতকৈ বেছি মুভমেণ্ট ক'ত হ'ব গেছীয় পদাৰ্থ, ঠিক আছে। সেইকাৰণে ইহঁতক কি থাকে বুলি ক'লে, পদাৰ্থৰ কণাবোৰৰ কি থাকে গতি শক্তি থাকে, গতি কৰি থাকে কাৰণে কি ক'লে গতি শক্তি থাকে বুলি ক'লে। উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ বেগ বৃদ্ধি হয়, গতিকে আমি ক'ব পাৰোঁ যে উষ্ণতা বৃদ্ধিৰ ফলত কণিকাবোৰৰ গতি শক্তি বাঢ়ে, ঠিক আছে। উষ্ণতা যদি বৃদ্ধি হয় কণিকাবোৰৰ গতি শক্তি বাঢ়ে। যদি এটা মই এক্সাম্পল দিওঁ, সাপোজ ঘৰত আমি এটা কি কৰিলোঁ, চচপেনত কি কৰিলোঁ পানী গৰম কৰি আছোঁ, ঠিক আছে। সাপোজ মই পানী গৰম কৰি আছোঁ, এতিয়া ইয়াতে মই তাপ দি আছোঁ, হয়নে, তাপ মই দি আছোঁ, পানী আছিলে ইমানখিনি, এতিয়া পানীখিনি কি হ'ব, যেতিয়া জুই মই জ্বলাই দি আছোঁ এটা সময়ত পানীখিনি বাষ্প হৈ যাবনে নাই, যাব। ডেট মিনছ কেনেকৈ হ'ল, ইহঁতৰ যিবিলাক কণা আছিলে সেই কণাবোৰ কি হ'ল গতি শক্তিটো বৃদ্ধি পালে, বুজি পাইছে। তাপ যেতিয়া বাঢ়িব গতি শক্তি বৃদ্ধি হ'ব, এইটো কথাকে ক'লে। উষ্ণতা যেতিয়া বৃদ্ধি হ'ব কণিকাবোৰৰ বেগ বৃদ্ধি হয়, গতিকে ক'ব পাৰোঁ যে উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ গতি শক্তি বাঢ়ে, বুজিছে। এতিয়া উদাহৰণ এটা যদি আমি চাওঁ, কণাবোৰ যে গতি কৰি থাকে, এটা একদম বেষ্ট আমাৰ এটা উদাহৰণ ল'ব পাৰোঁ যে এটা কোঠাত সুগন্ধিৰ গোন্ধ বিয়পে কাৰণ সুগন্ধি কণাবোৰ বায়ু কণাবোৰৰ মাজেৰে বিয়পি পৰে। সাপোজ এইটো আমি কেনেকৈ এটা প্ৰুফ কৰিব পাৰোঁ যে পদাৰ্থৰ কণাবোৰ যে গতি কৰে। সাপোজ আমি ঘৰত আপুনি যিটো পাৰফিউম ইউজ কৰে বা যিটো বডি স্প্ৰে ইউজ কৰে, সেইটো আপুনি মাৰিছে আপোনাৰ গাতে, ঠিক আছে, কিন্তু ৰুমটো চাৰিওফালে কি হৈছে গোন্ধটো বিয়পি গৈছে। ডেট মিনছ কিয় বিয়পি গ'ল, কাৰণ আপোনাৰ সেই বডি স্প্ৰে সেই কণাবিলাক কি কৰিছে মুভমেণ্ট কৰিছে, এটা জেগাৰ পৰা এটা জেগালৈ মুভমেণ্ট কৰিছে কাৰণে গোন্ধটো চব জেগাতে বিয়পি গ'ল। ঠিক তেনেকৈ আৰু এটা উদাহৰণ আমি ল'ব পাৰোঁ, আমি যে ঘৰত যে ধূপ জ্বলাওঁ বা মন্দিৰত ধূপ জ্বলাওঁ, ধূপ জ্বলালে কি হয় গোটেই জেগাটো গোটেই চৌপাশটো কি হয় গোন্ধাই থাকে নে নাই, গোন্ধ ওলাই থাকে। সেই গোন্ধটো কিহৰ কাৰণে হয়, সেই কণাবোৰ গতি শক্তি থাকে কাৰণে হয়।
কণাবোৰে যেহেতু গতি কৰে সেইকাৰণে আমি গোন্ধবিলাক পাওঁ সেইটো এটা তাৰ এটা উদাহৰণ ঠিক আছে এতিয়া এইটো এটা কোৱেশ্চন এটা পালো আমি যে কি কৈছে গেছত ব্যাপনৰ এটা উদাহৰণ দিয়া এটা কোঠাত বিয়পি পৰা সুগন্ধি গোন্ধ এতিয়া ব্যাপন মানে কি ব্যাপন শুনিছেনে ৱৰ্ডটো ব্যাপন 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 মানে হ'ল ব্যাপনটো এনেকুৱা এটা প্ৰচেছ ভয় খাব নালাগে শুনি ব্যাপনটো এনেকুৱা এটা প্ৰচেছ যে মনত ৰাখিব উচ্চ ঘনত্বৰ পৰা ঠিক আছে নিম্ন ঘনত্বৰ অঞ্চললৈ জুলীয়া বা তৰল লিখিব পাৰে তৰল গেছীয় পদাৰ্থ প্ৰবাহিত হোৱা প্ৰক্ৰিয়া বুজি পাইছে ব্যাপন মানে হৈ গ'ল যে উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বৰ অঞ্চললৈ জুলীয়া তৰল বা গেছীয় পদাৰ্থ প্ৰবাহিত হোৱা প্ৰক্ৰিয়াক আমি কি বুলি ক'ম ব্যাপন বুলি ক'ম ওকে এতিয়া উচ্চ ঘনত্ব মিন্স আমি যে পাৰফিউমটো যে মাৰিলো বডি স্প্ৰেটো যে মাৰিলো গাত ইট মিন্স এটা কি আছিলে উচ্চ ঘনত্ব আছিলে মানে পাৰফিউমৰ পৰিমাণ কিমান আছিলে বেছি আছিলে সো সেই উচ্চ ঘনত্বৰ পৰা আৰু সাইডৰ মোৰ যেটো জায়গা আছে ইয়াতে মই পাৰফিউম মাৰিলো ইয়াতে পাৰফিউমটো মাৰিছো ইয়াতে পাৰফিউম নাই সো ইয়াৰ পৰা কি হ'ব ইয়াতে বেছি আছে ঘনত্বটো সো নিম্ন ঘনত্বৰ অঞ্চললৈ কি কৰিব গতি কৰিব হয় কিন্তু জুলীয় পদাৰ্থ হ'ব পাৰে বা গেছীয় পদাৰ্থ হ'ব পাৰে কিছু ক্ষেত্ৰত গোটা পদাৰ্থ হ'ব পাৰে সো এই যেটো প্ৰচেছ হ'ব যে প্ৰবাহিত হ'ব এটা জায়গা পৰা আন জায়গাতে যাব কম থকা ঠাই বেছি থকা ঠাইৰ পৰা কম থকা ঠাইলৈ সো এইটোক আমি কি বুলি ক'ম ব্যাপন বুলি ক'ম সেই ব্যাপনটো কি হয় কোঠাত বিয়পি পৰা সুগন্ধি গোন্ধটো এটা ব্যাপনৰে উদাহৰণ ঠিক আছে আৰু এটা আমি টাৰ্ম পাম ব্যাপনৰ লগত আকৃতি এইখিনি আমি পিছত পঢ়িম এতিয়া মই নুবুজাও আকৃতি ঠিক আছে ব্যাপনৰ সমান্তৰালকৈ আৰু এটা আছে আকৃতি এইটো আমি পঢ়িম আমি বায়'লজি কিন্তু জীৱ বিজ্ঞানৰ পাৰ্ট আছে ঠিক আছে ওকে আৰু এটা আমি চাওঁ বৈশিষ্ট্য পদাৰ্থৰ কণাবোৰে ইটোৱে হিটুক কি কৰে আকৰ্ষণ কৰে বুলি কৈছে ইটোৱে হিটুৰ মাজত কি থাকে এট্ৰেক্টিভ ফ'ৰ্চ থাকে যেহেতু আমি যে চালো যে কঠিন পদাৰ্থৰ মাজত আন্তঃআণৱিক তুমি ইউজ কৰা নাই এতিয়ালৈকে যে সিহঁতৰ ডিষ্টেন্সটো বহুত কি থাকে কম থাকে জুলিয়াত বা তৰলত তাতকৈ অলপ বেছি গেছীয়ত বহুত বেছি থাকে ডিষ্টেন্সটো যদিও থাকে কি হয় সিহঁতৰ মাজত কি কৰে ইটোৱে হিটুক আকৰ্ষণ কৰি থাকে ঠিক আছে প্ৰতিটো পদাৰ্থতে ইয়াৰ কণিকাৰ মাজত আন্তঃকণা আকৰ্ষণ বলে ক্ৰিয়া কৰে সেই যেটো আকৰ্ষণ বল থাকে সেই বলটো কি কয় আন্তঃকণা আকৰ্ষণ বল বুলি কয় ঠিক আছে কণাৰ মাজত থাকে কাৰণে আন্তঃকণা ক্ৰিয়া কৰে কিবা এটা ভাঙিবলৈ আমি এই শক্তিক অতিক্ৰম কৰিব লাগিব এটা পদাৰ্থৰ পৰা আন এটা পদাৰ্থলৈ বলৰ শক্তি বেলেগ বেলেগ হ'ব পাৰে এতিয়া এটা পদাৰ্থ ভাঙিবৰ কাৰণে আমি আন্তঃআণৱিক যেটো বল থাকিব ইহঁতৰ মাজত সেইটো আমি অতিক্ৰম কৰিব লাগিব তেতিয়া পদাৰ্থটো ভাঙিব তাৰমানে বুজি পাইছে নে কথাটো সাপোজ এইটো কাঠৰ টুকুৰাটো যদি মই যেটো এক্সাম্পল লৈছিলো কাঠৰ টুকুৰাটো আপুনি হাতেৰে ভাঙিব পাৰিব জানো হাতেৰে মাৰি ভাঙিব নোৱাৰে কিয় নোৱাৰে আপুনি ইহঁতৰ মাজত যিকিটা আপোনাৰ কণা আছিলে যিবোৰ কণা আছিলে সেই কণাবোৰৰ মাজত যেটো আন্তঃআণৱিক বল আছিলে ইহঁতৰ মাজত কি আছে ডিষ্টেন্স আছে সৰি ডিষ্টেন্সটো নাই খুব কমে থাকে এট্ৰেকচন ফ'ৰ্চ আছে আন্তঃআণৱিক বল সো আন্তঃআণৱিক বলৰ যেটো বল আছিলে আপুনি যেটো বল প্ৰয়োগ কৰিছে সেইটো আপুনি অতিক্ৰম কৰিব নোৱাৰিলে কাৰণে কাঠৰ টুকুৰাটো আমি হাতেৰে ভাঙিব নোৱাৰো ঠিক তেনেকৈ আমি যদি চাওঁ এটা বতাহ আছে তে মই যেটো ৰুমত আছো এই ৰুমটো কি আছে এয়াৰ আছে এয়াৰ মাজেদি মই হাতটো চলাফেৰা কৰিব পাৰিছো নে নাই পাৰিছো দ্যাট মিন্স কি হৈছে ইহঁতৰ মাজত যিবিলাক আন্তঃআণৱিক আকৰ্ষণ বল আছে ঠিক আছে ইহঁতৰ ডিষ্টেন্সটো কি জানো বহুত দূৰত থাকে বুলি জানো সো ইহঁতৰ আকৰ্ষণ বলটোক মই অতিক্ৰম কৰি দিছো সো হাতখন মই ইফালৰ পৰা ইফালে মুভমেন্ট কৰিব পাৰিছো বুজি পাইছে কথাটো সেইটো কথাকে এটা ক'লে আন্তঃকণিকা আকৰ্ষণ বল আৰু কণিকাৰ গতি শক্তিয়ে প্ৰধানকৈ যিকোনো এটা পদাৰ্থৰ ভৌতিক অৱস্থা নিৰ্ধাৰণ কৰে এতিয়া ভৌতিক অৱস্থা নিৰ্ধাৰণ কৰে মানে পদাৰ্থটো গোটা জুলীয়া নে গেছ হয় আমি গম পাব পাৰো আন্তঃআণৱিক আকৰ্ষণ বল আৰু গতি শক্তিৰ কাৰণে যেনেকে আন্তঃআণৱিক আকৰ্ষণ বল যদি বেছি হয় বহুত বেছি হয় তেতিয়া আমি এটা কি বুলি ক'ম গোটা পদাৰ্থ বুলি ক'ম বা কঠিন পদাৰ্থ বুলি ক'ম তাতকৈ অলপ কম হ'লে আমি এটা কি বুলি ক'ম তৰল বুলি ক'ম আৰু একেবাৰে কম হ'লে আমি কি বুলি ক'ম গেছীয় বুলি ক'ম যেটো মই অলৰেডি ক'লো সো ইমান কেইটা আছিলে আমাৰ বৈশিষ্ট্য
সো আপোনালোক যদি সোধে পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য লিখা বুলি ক'লে এই তিনিটা আপোনালোকে লিখিব লাগিব মোষ্ট ইম্পৰ্টেণ্ট। আৰু গোটেইকেইটাৰ মিনিং কি হয় মই ব্ৰিফলি বুজাই দিলোঁ আপোনালোকক। পদাৰ্থৰ কণিকাৰ মাজত কি থাকে, ব্যৱধান থাকে। প্ৰথম কথা ডিষ্টেঞ্চ থাকে কণিকাবোৰৰ ইটোৰ মাজত সিটো। কণিকাবোৰৰ কি অনবৰতে গতি কৰি থাকে, এটা গতিশক্তি থাকে। কণাবোৰে ইটোৱে সিটো কি কৰি থাকে, আকৰ্ষণ কৰি থাকে। ঠিক আছে, অ'কে। এতিয়া আমি যাম পদাৰ্থৰ অৱস্থা। পদাৰ্থৰ কি অৱস্থাত থাকে অলৰেডি মই কৈছিলোঁ, গোটা, জুলীয়া আৰু গেছীয় অৱস্থা। আৰু এটা আছে আপোনালোকৰ প্লাজমা, যদি বৰ্তমান দৰকাৰ নাই আপোনালোকক। চ' মই লাহেকৈ পিছত এটা ক্লাছত কেতিয়াবা কৈ দিম প্লাজমা কি হয়। চ' বেচিকেলি আমি পঢ়িম আজি চেপ্টাৰটোৰ ওপৰত ভিত্তি কৰি যে গোটা অৱস্থা কি হয়, জুলীয়া অৱস্থা কি হয়, গেছীয় অৱস্থা কি হয়। এনেতো আমি জানো গোটা, জুলীয়া, গেছীয় আমি গমেই পাওঁ, কিন্তু সেইটো প্ৰপাৰ্টিখিনি চাব লাগিব, ধৰ্মখিনি চাব লাগিব। দেখাটো ইজি এজ এ আপুনি ষ্টুডেণ্ট। চ' এজ এ আপুনি চায়েন্স ষ্টুডেণ্ট বা চায়েন্স পঢ়ি আছে, ত' চাইণ্টিফিক ৱেত আমি জানিব লাগিব। ঠিক আছে, নৰ্মেল মানুহ এটাই গোটা অৱস্থা কি জানাতকে আপুনি অলপ বেছি জানিব লাগিব, যিহেতু আপুনি চায়েন্স পঢ়ে। অ'কে, এতিয়া গোটা অৱস্থা, জুলীয়া অৱস্থা আৰু গেছীয় অৱস্থা আমি ঘৰত যদি আমি চাওঁ কি হয়, গোটা অৱস্থা চাপ'জ বৰফৰ টুকুৰা ল'লোঁ। বৰফৰ টুকুৰাটো আমি কি পাব পাৰোঁ, জুলীয়া অৱস্থা পাব পাৰোঁ। সেই জুলীয়া অৱস্থাটো আমি কি হ'ব, পানী হ'ব। সেই পানীখিনি যদি আমি গৰম কৰি দিওঁ আমাৰ কি হ'ব, ভাপ হ'ব বা এইটো কি হ'ব, গেছ হৈ যাব। চ' একেটা পদাৰ্থটো কি আছিলে, পানীয়ে আছিলে। পানীটো আমি গোটা বৰফ পালোঁ, বৰফৰ পৰা পানী কৰিলোঁ, পানীৰ পৰা আমি গেছ কৰিলোঁ। একেটা পদাৰ্থৰে কি আছে, তিনিটা ভৌতিক অৱস্থা আছে, গোটা, জুলীয়া আৰু গেছীয়। চ' গোটেইখিনি আমি ধৰ্মখিনি আমাৰ চাম। ঠিক আছে, চ' পদাৰ্থ তিনিটা অৱস্থাৰ নাম লিখা, কঠিন, তৰল আৰু গেছ। আৰু কেইটা আছে আমাৰ, অ'কে। অলৰেডি মই যে কৈছিলোঁ যে গোটা পদাৰ্থত কি থাকে, আমাৰ ডিষ্টেঞ্চটো খুব কম থাকে, হয়নে? এই ৰেড কালাৰ যিবোৰ মাৰ্ক কৰা আছে, এই ৰেড কালাৰ মাৰ্কবিলাক খুব ডিষ্টেঞ্চ। ইটো কণাৰ পৰা সিটো কণাৰ মাজৰ যিটো ডিষ্টেঞ্চ আছে খুবেই কম, একেবাৰে নাই বুলিয়ে ক'ব পাৰি। চ' ইহঁতক ভাঙিবলৈ বেছি শক্তি লাগে। বেছি শক্তি লাগে মিনছ ইহঁতৰ যিটো আন্তঃআণৱিক আকৰ্ষণ বল আছে, সেই আকৰ্ষণ বল ভেদ কৰিব লাগিব ইয়াক ভাঙিবৰ কাৰণে। ঠিক আছে, জুলীয়া পদাৰ্থ যদি আমি চাওঁ, জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত এই কঠিন পদাৰ্থত কম্পেয়াৰ যদি আপোনালোকে কৰে, দেখিব যে ইয়াতকে বহুত বেছি আমাৰ ডিষ্টেঞ্চ ইয়াত দেখা যায়। চ' ডিষ্টেঞ্চত থকাৰ কাৰণে কি হয়, ইহঁতৰ মাজত আন্তঃআণৱিক আকৰ্ষণ বলটো অলপ কম হয়। আন্তঃআণৱিক আকৰ্ষণ বলটো কম হোৱাৰ কাৰণে পানীৰ মাজেদি আমি কিবা এটা চলা ফুৰা কৰিব পাৰোঁ। নেক্সট গেছৰ কাৰণে যদি আমি চাওঁ, কি হ'ব গেছৰ কাৰণে, ইহঁতৰ মাজত আন্তঃআণৱিক বল একেবাৰে দুৰ্বল, একেবাৰে নাই বুলিয়ে ক'ব পাৰি। আৰু ইহঁতৰ কণাবোৰ ক'ত থাকে, ইটোৰ পৰা সিটো বহুত দূৰত্বত অৱস্থান গ্ৰহণ কৰে। চ' এইকেইটা আছিলে গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থৰ ভৌতিক ধৰ্মকেইটা। ঠিক আছে, মেইন ধৰ্মকেইটা আছিলে এইকেইটা কেৰেক্টাৰ ৱাইজ। বাকী যদি আমি চাওঁ প্ৰশ্ন উত্তৰ, এটা আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে যে গেছে কিয় পাত্ৰটোৰ বেৰত চাপ প্ৰয়োগ কৰে। এটা বেলুনত, চাপোজ এইটো বেলুন ল'লো মই, ঠিক আছে, এই বেলুনত আমি গেছ ভৰাই আছোঁ। চাপোজ আমি মুখেদি ফুলাই আছোঁ বা বেলুনটো ফুলালোঁ। ফুলোৱাৰ পাছত এটা সময়ত কি হয়, বেলুনটো ফাটি যাব। কেতিয়া ফাটি যাব, যেতিয়া হাৱাটো বা বায়ুটো বেছি সোমাই যাব। বায়ুটো বেছি সোমাই যাব মানে কি, সোমাই যোৱা অৱস্থাত কি হ'ব, ফাটি যাব, বেলুনটো ফুটিব। বেলুনটো ফাটি যোৱা মেইন ৰিজনটো কি হ'ব, তাত যিটো গেছ সোমাইছিলে সেই গেছখিনি কি হ'ব, ইয়াৰ বেৰত চাপ প্ৰয়োগ কৰিব। যেতিয়া চাপ অতিৰিক্ত হৈ যাব তেতিয়া কি হ'ব, বেলুনটো ফাটি যাব। সেইটো আমি সকলোৱে জানো। চ' ইয়াৰ যদি চাইণ্টিফিকেল যদি আমি চাবলৈ যাওঁ, গেছৰ কণাবোৰ সকলো দিশতে যাদৃচ্ছিকভাৱে গতি কৰে, য'ত ত'ত গতি কৰি থাকে। কাৰণ ইহঁতৰ মাজত কি নাই, আন্তঃআণৱিক আকৰ্ষণ বল খুবেই কম। আৰু পাত্ৰটো বেৰৰ লগত সংঘৰ্ষ কৰিলে কি হয়, চাপ প্ৰয়োগ কৰে। ঠিক আছে, গেছৰ কণাবোৰ সকলো দিশতে যাদৃচ্ছিকভাৱে গতি কৰে আৰু পাত্ৰটো বেৰৰ লগত সংঘৰ্ষ কৰি চাপ প্ৰয়োগ কৰে। বুজি পাইছে? নেক্সট আমি এটা আকৌ কুৱেশ্যন পাম যে কঠিন পদাৰ্থৰ এটা নিৰ্দিষ্ট আকৃতি আৰু আয়তন কিয়। ঠিক আছে, এটা কঠিন পদাৰ্থৰ আকৃতি নিৰ্দিষ্ট কিয় থাকে বা আয়তন কিয় নিৰ্দিষ্ট হৈ থাকে। যদি আমি কম্পেয়াৰ কৰোঁ কঠিন পদাৰ্থ এফালে আমাৰ আহি গ'ল জুলীয়া পদাৰ্থ আৰু আহি গ'ল গেছ বা গেছীয়, এই গোটেইকেইটাৰ ভিতৰত যদি আমি কম্পেয়াৰ কৰি চাওঁ, তাৰে ভিতৰত কঠিন পদাৰ্থ কি থাকে, নিৰ্দিষ্ট এটা আকৃতি থাকে। আমি জানো জুলীয়া বা গেছীয় নিৰ্দিষ্ট আকৃতি নাথাকে, যিটো পাত্ৰত থোৱা যায় তাৰে আকৃতি জুলীয়া বা গেছীয় পদাৰ্থই লয়। ঠিক আছে, বেচিকেলি গেছীয় পদাৰ্থ। জুলীয়া পদাৰ্থ কি নাথাকে, নিৰ্দিষ্ট আকৃতি নাথাকে। এতিয়া কঠিন পদাৰ্থৰে কি আকৃতি থাকে যদি আমাক সোধে, আমাৰ উত্তৰটো কি হ'ব, কঠিন পদাৰ্থৰ এটা নিৰ্দিষ্ট আকৃতি আৰু আয়তন এই কাৰণে থাকে কাৰণ
কণাবোৰৰ ঘনিষ্ঠভাৱে কি থাকে আকৰ্ষণ বল থাকে আমি অলৰেডি পঢ়িলো আৰু ইয়াৰ আন্তঃনৈবিক আকৰ্ষণ বল শক্তিশালী যাৰ ফলত ইহঁতৰ গতি শক্তি সীমিত হয় বা গতি নকৰে ঠিক আছে সো গতি শক্তি সীমিত মানে এই গেছীয় পদাৰ্থত আমাৰ কি দেখিছিল বেলুনৰ কি হয় যিবিলাক আমাৰ কণা আছিল ডিসটেন্স বহুত দূৰত থাকে হয়নে ডিসটেন্স বহুত বেছি হয় তাৰ কাৰণে ইহঁতক কি আমি সংকোচন কৰিব পাৰো সো ইহঁতৰ ডিসটেন্স বেছি থাকে কাৰণে পাৰো কিন্তু যদি আমাৰ কঠিন পদাৰ্থৰ ক্ষেত্ৰত চাওঁ ইহঁতৰ কি হয় কণাবিলাক একদম ওচৰত থাকে নাই পেক্ট হৈ থাকে পুৰা সো সেইকাৰণে ইহঁতৰ কি গতি শক্তি একদম সীমিত হয় মানে ঠিক আছে নেক্সট কোৱেশ্চন আমি যাওঁ গেছক সহজে সংকোচন কৰিব পৰা যায় আনহাতে কঠিন পদাৰ্থ কিয় নহয় বুজাই দিয়া একেটাই কনসেপ্ট একেটাই জাস্ট কোৱেশ্চনটো বেলেগ তো মই আপোনালোকক একাৰণে দিছো যে কোৱেশ্চন কেনেকা সুধিব পাৰে বা আমি যিখিনি পঢ়িলো তাৰ পৰা আপোনালোকক কেনেকা কোৱেশ্চন উদ্ভৱ হ'ব পাৰে ঠিক আছে এতিয়া গেছবোৰক সংকোচন কৰিব পাৰি কাৰণ ইহঁতৰ কণাবোৰ বহুত দূৰত থাকে যেটো মই ক'লো বেলুনৰ কথাটো হয়নে ইহঁতক ওচৰলৈ আনিব পৰা যায় বেলুনটো আমি প্ৰেছ কৰি দিলে কি হয় বেলুনটো চেপেটা লাগি যায় না নাই সংকোচন হৈ যায় দ্যাট মিন্স বেলুনটো সংকুচিত হৈছে মানে ইহঁতৰ যিবিলাক কণা আছে কণাবিলাক কি হৈছে ওচৰলৈ আহি গৈছে কঠিন পদাৰ্থত কণাবোৰ ইয়াৰ আন্তঃনৈবিক বল শক্তিশালী ঠিক আছে কঠিন পদাৰ্থত যদি আমি চাওঁ আন্তঃনৈবিক বল শক্তিশালী বাৰে পঢ়িয়ে আছো যাৰ ফলত ইহঁত কি হৈ থাকে সংকোচন পাই অসম্ভৱ হৈ পৰে বা নহয় সংকোচন এতিয়া এখন ইম্পৰ্টেন্ট চাৰ্ট আমি পঢ়িবলৈ গৈ আছো মোস্ট ইম্পৰ্টেন্ট আপোনালোকৰ কাৰণে এখন মনত ৰাখি থব বাৰে কৈছো ইয়াত আমি পঢ়িম উষ্ণতা দৈৰ্ঘ্য ভৰ ওজন আয়তন ঘনত্ব চাপ এনেকুৱা যিবিলাক পৰিমাণ আমি জুখো সবৰে কাৰণে বেলেগ যদি আমি গৰম ঠাণ্ডা জুখিবৰ কাৰণে হয় হিট জুখিবৰ কাৰণে আমি উষ্ণতা হয়নে লেংথ জুখিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো একক খিনি মেইনলি উষ্ণতাৰ কাৰণে আমি কি এসআই একক ইউজ কৰো কেলভিন ঠিক আছে ওকে আৰু চিহ্নটো সাইনটো কি ইউজ কৰো ক্যাপিটেল কে দৈৰ্ঘ্যৰ কাৰণে আমি কৰো মিটাৰ স্মল এম ভৰৰ কাৰণে আমি কি কৰো কিলোগ্ৰাম ভৰৰ কাৰণে যদি আমি কি কৰো কিলোগ্ৰাম যাক আমি লিখো কেজি দ্বাৰা ওজনৰ কাৰণে আমি নিউটন একক ব্যৱহাৰ কৰো যাক আমি কি বুলি কম চিনটো ক্যাপিটেল এন আয়তনৰ কাৰণে আমাৰ আহি গল কিউবিক মিটাৰ দ্যাট মিন্স মিটাৰ কিউব যিবোৰ আমি মেথছত অলৰেডি কৰিছো হয়নে ঘনত্বৰ কাৰণে যদি আমি চাওঁ কিলোগ্ৰাম পাৰ কিউবিক মিটাৰ কিউব বা কিউবিক মিটাৰ চাপৰ কাৰণে আমি কি কৰো পাস্কেল যাক আমি ব্যৱহাৰ কৰো পি এৰ দ্বাৰা এতিয়া ইয়াতে যদি মই মোস্ট ইম্পৰ্টেন্ট বুলি ক'বলৈ যাওঁ আপোনালোকে মনত ৰাখিব উষ্ণতা চাপ ওজন একেটা বস্তু বাকিখিনি আপোনালোকে জানেই ভৰৰ কাৰণে কিলোগ্ৰাম আমি লিখিয়ে থাকো সবতে কিন্তু মোস্ট ইম্পৰ্টেন্ট হৈ গ'ল আমাৰ চাপ যাক আমি পাস্কেলৰ থ্ৰুদি বুজো আৰু চিহ্নটো কি কৰো পি এৰ দ্বাৰা ওজনৰ এসআই একক হৈ গ'ল আমাৰ নিউটন যাক আমি লিখো ক্যাপিটেল এনৰ দ্বাৰা উষ্ণতাৰ এসআই একক কি হয় কেলভিন যাক আমি লিখো ক্যাপিটেল কে দ্বাৰা হৈ গ'ল বুজি পালো অলৰেডি পঢ়িলো উষ্ণতা এসআই একক কি হয় কেলভিন ইয়াৰ বাহিৰে উষ্ণতা কিহৰ দ্বাৰা প্ৰকাশ কৰিব পাৰে ডিগ্ৰী সেলসিয়াস আৰু ফাৰেনহাইটত প্ৰকাশ কৰিব পাৰে যেতিয়া আমি মোবাইলত আজি চাওঁ বলে আজি কিমান গৰম হৈ আছে ঠাণ্ডা কিমান হৈ আছে তেতিয়া আমি কিহত দেখো ডিগ্ৰী সেলসিয়াস দেখো নে নাই বলে আজি 27 ডিগ্ৰী সেলসিয়াস বলে আজি 25 ডিগ্ৰী সেলসিয়াস তেনেকৈ আমি ফাৰেনহাইটত প্ৰকাশ কৰিব পাৰো এতিয়া কথাটো হল সেলসিয়াসৰ পৰা কেলভিনলৈ কেনেকৈ আমি কনভাৰ্ট কৰিম সাপোজ মোক দিয়া আছে আজি 27 ডিগ্ৰী সেলসিয়াস আজি 27 ডিগ্ৰী সেলসিয়াস হৈ আছে গুৱাহাটীত সাপোজ ঠিক আছে এতিয়া 27 ডিগ্ৰী সেলসিয়াস টু আপুনি মই কলো যে তুমি কেলভিনত প্ৰকাশ কৰি দিয়া ঠিক আছে এটা কেলভিনত মই কেনেকৈ প্ৰকাশ কৰিম যে 27 ডিগ্ৰী তাৰ লগত আমি কি এড কৰি দিম 273.15 এড কৰি দিম বুজি পাইছে সেলসিয়াসৰ লগত 273.15 এড কৰি দিম যেটো আনসাৰ পাম হেতু আমি কিহত পাম কেলভিনত পাম যিমানটো হ'ব যোগ কৰিলে হেতু হ'ব কেলভিন নেক্সট তাৰ যদি আমি অপোজিটটো চাওঁ কেলভিনৰ পৰা সেলসিয়াসলৈ যেতিয়া আমি চাম তাতে কি হ'ব কেলভিন যিমান থাকিব সাপোজ আজি হৈ গ'ল বলে 280 কেলভিন ঠিক আছে 280 কেলভিন বুলি ক'লে সো আমাক ক'লে এটো আপুনি সেলসিয়াসত প্ৰকাশ কৰক যদি আমি সেলসিয়াসলৈ কনভাৰ্ট কৰি দিম তেতিয়া আমি কি হ'ব 273.15 টো মাইনাস কৰি দিব লাগিব দ্যাট মিন্স 280 minus 273.15 যেটো আনসাৰ আহিব এটো হ'ব আর কি ডিগ্ৰী সেলসিয়াস সো কনভার্ট কৰা প্ৰসেসটো আছিল এইটো
মেইন কথাটো হ'ল যদি সেলসিয়াছৰ পৰা কেলভিন নিব লাগে দেন আমি কি কৰিব লাগিব 273.15 এটা আমি কি কৰিব লাগিব এড কৰিব লাগিব ঠিক আছে যদি কেলভিনৰ পৰা সেলসিয়াছলৈ যদি আমি কৰিব লাগে এটা মাইনাস কৰি দিব লাগিব অপজিটটো ঠিক আছে এইখিনি মনত ৰাখিব এটো মনত ৰাখিব তাতে আপোনালোকৰ এটা কোৱেশ্চন আহিব পাৰে যেটো মই কৈছো অলৰেডি উষ্ণতা SI একক কিমান তো উষ্ণতা SI একক হৈছে কেলভিন যাক আমি ক্যাপিটেল কে দ্বাৰা বুজাও যেতিয়া আপোনালোকক কোৱেশ্চনটো সুধিব যে উষ্ণতা SI একক কিমান তো তেতিয়া আপোনালোকে কেলভিনটো লিখিবই লগতে ক্যাপিটেল কে টো লিখি দিব ঠিক আছে কে টো লিখি দিব ওকে নেক্সট আপোনালোকৰ পাঠভিত্তিক প্ৰশ্নটো আছিল প্ৰেক্টিছৰ কাৰণে মই দিলো যে তলৰ উষ্ণতাবিলাক সেন্টিগ্ৰেডত প্ৰকাশ কৰা ঠিক আছে বা সেলসিয়াছত প্ৰকাশ কৰিব লাগে ডিগ্ৰী সেলসিয়াছত প্ৰকাশ কৰিব লাগে কৰা যাবনে 293 কেলভিন 470 কেলভিন আকৌ দিলে তলৰ উষ্ণতাবিলাকক কেলভিনত প্ৰকাশ কৰা এতিয়া সেন্টিগ্ৰেডত প্ৰকাশ কৰিব লাগে দ্যাট মিন্স প্ৰথমটো কি কেলভিনৰ পৰা আমি কত নিব লাগে সেলসিয়াছত কেলভিনৰ পৰা সেলসিয়াছত নিবৰ কাৰণে মই কি কৈছিলো কেলভিনৰ পৰা সেলসিয়াছত নিবৰ কাৰণে 273.15 টো মাইনাস কৰিব কৈছিলো সো 293 পৰা 273.15 টো যদি মাইনাস কৰি দিও যিমান আনসাৰ পাম হেতু হ'ব আমাৰ কি ডিগ্ৰী সেলসিয়াছ কাৰ কাৰণে হ'ব ইয়াৰ কাৰণে হ'ব ঠিক তেনেকৈ আমি ইয়াতো কি কৰিম মাইনাস কৰি দিম -273.15 ইয়াত আকৌ কি কৰি দিম 273.15 টি এড কৰি দিম তেতিয়া আমি কি পাম কেলভিনত পাম যেটো আমি উত্তৰ আহিব ইয়াত যদি আমি চাও আকৌ প্লাস 273.15 টো আমি কি কৰি দিম এড কৰি দিম তেতিয়া উত্তৰটো কিহত আহিব কেলভিনত আহিব ঠিক আছে বুজি পাইছে এখিনি যিমানবাৰ আপোনালোকে প্ৰেক্টিস কৰিব আপোনালোকৰ পাঠত একিটাই আছিল চাৰিটা আছিল 1 আৰু 2 ঠিক আছে অনুকৰণী প্ৰশ্ন উত্তৰত সো মই এড কৰি দিলো কৰি চাব কি আহে নেক্সট পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে এটো দিলে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে নহয় হ'ব পাৰিবনে পদাৰ্থৰ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ চেঞ্জ হয়নে নহয় এটা হ'বনে নহব যদি আপোনালোকে ধৰে obviously হয় বুলি ক'ব লাগিব হয় না কিয় হয় বুলি কম কাৰণ আমি এটা চিত্ৰত দেখি আছো এটো হল কি আইস কিউব হৈ গল আইস কিউবটো যদি আমি কি কৰো যদি আমি অলপ তাপ দি দিও তেতিয়া কি হ'ব গলিব গলি কি হ'ব পানী হ'ব হৈ গল পানীখিনি যদি আমি আৰু তাপ দি দিও তেতিয়া কি হ'ব বাষ্প হ'ব নাই বাষ্প হ'ব বা গ্যাস হ'ব সো এটা পদাৰ্থৰ আমি তিনটা অৱস্থা পালো হয়নে পদাৰ্থটো কি আছিল পানী যেতিয়া আমি ফ্ৰিজত ৰাখিলো তেতিয়া আমি কি পালো আইস কিউব পালো বা আইস হ'ব আকৌ আমি নরমালত আনিলে কি হ'ব পানী হ'ব যদি আমি আৰু হিট দি দিও কি হ'ব বাষ্প বা গ্যাস হৈ যাব সো obviously আমি ক'ব পাৰো পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন হয় আকৌ উষ্ণতা আৰু চাপৰ বিভিন্ন পৰিস্থিতিত পদাৰ্থৰ নিজৰ অৱস্থা হলনি কৰিব পাৰে এতিয়া আমাক যদি সুধে যে পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন হয় নে নহয় আমি কম হয় কিহৰ কাৰণে হয় এইকিটা কিৱৰ্ডছ লাগিব আমাক উষ্ণতা এন্ড চাপ ঠিক আছে উষ্ণতা এন্ড চাপৰ বিভিন্ন পৰিস্থিতিত পদাৰ্থৰ নিজৰ অৱস্থা হলনি কৰে ইয়াতে কি হ'ল উষ্ণতাৰ কাৰণে হ'ল এতে মই উষ্ণতাটো বঢ়াই গৈ আছো নে নাই প্ৰত্যেকটো মই ফেজতে উষ্ণতাটো বঢ়াই দিলো বঢ়াই দিয়াৰ কাৰণে কি হ'ল অৱস্থাৰ পৰিৱৰ্তন হ'ল হয়নে সো হেতু কথা কি ক'লে ঠিক আছে সো ইয়াৰে এই লাইনটো মনত ৰাখিব উষ্ণতা আৰু চাপৰ বিভিন্ন পৰিস্থিতিত পদাৰ্থই নিজৰ অৱস্থা হলনি কৰিব পাৰে এতিয়া অলপ আগত যে ক'লো যে গুটাৰ পৰা জুলীয়া হ'ল জুলীয়াৰ পৰা বাষ্প হ'ল এই অৱস্থাটো আমি যদি আকৌ ঘূৰাই যদি কৰো ঠিক আছে গুটা অৱস্থাৰ পৰা জুলীয়া অৱস্থা দিবৰ কাৰণে আমি কি দিছিলো তাপ আকৌ জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থা দিবৰ কাৰণে আমি কি দিছিলো তাপ যদি পুনৰ ৰিভাৰ্স যদি বস্তুটো পাব লাগে তেতিয়া আমি কি কৰি দিম চেঁচা কৰি দিম বা ফ্ৰিজিং কৰি দিম হয়নে যদি আমি জুলীয়া অৱস্থা পাম আৰু গুটা অৱস্থা পাম এতিয়া কথাটো হ'ল এই প্ৰসেছখিনিক আমি কি বুলি কম প্ৰথম কথা গুটাৰ পৰা যেতিয়া জুলীয়া হ'ব গুটাৰ পৰা জুলীয়া হোৱা প্ৰসেছটোক আমি কম গলন বুলি যেতিয়া গলে বস্তুটো গুটা অৱস্থা সাপোজ বৰফৰ টুকুৰাটো গুটা অৱস্থাত আছিল হয়নে আইস কিউবটো তাৰ পৰা কি হ'ল পানী হৈ গ'ল পানী হৈ যোৱাৰ কাৰণে আমি এটা কি বুলি কম গলন বুলি কম আকৌ জুলীয়াৰ পৰা যেতিয়া গ্যাস হ'ব হয়নে জুলীয়াৰ পৰা যেতিয়া গ্যাস হ'ব এখিনি আমি সাপোজ হিট দি দিলো কি হ'ব গ্যাস হৈ উৰি যাব নে নাই ভাপ হৈ যাব তাক আমি কি বুলি কম বাষ্পীভৱন বুলি কম মনত থাকিব নেক্সট আকৌ গ্যাসৰ পৰা যদি আমাক ডাইৰেক্টলি গুটা অৱস্থা লাগে তাক আমি কি বুলি কম ঊৰ্ধ্বপাতন বুলি কম
গেছৰ পৰা যদি গোটা অৱস্থা আনিবলৈ হয় সেই প্ৰচেছটোক আমি কম ঊৰ্ধ্বপাতন। ঠিক আছে, আকৌ এবাৰ আমি উল্টাকে চাম। ঠিক আছে, গোটাৰ পৰা যদি আমি গেছলৈ নিবলৈ হয় ডাইৰেক্টলি গোটাৰ পৰা আমি জুলীয়া নকৰো, গোটাৰ পৰা ডাইৰেক্টলি গেছত লৈ যাম, সেইটোক আমি কি বুলি ক'ম? ঊৰ্ধ্বপাতন বুলি ক'ম। গেছৰ পৰা যদি আমি আকৌ ৰিভাৰ্চ যদি আমি জুলীয়া কৰিবলৈ হয়, গেছ আছিলে, গেছৰ পৰা আকৌ আমি জুলীয়া কৰি দিলো, তেতিয়া আমি কি বুলি ক'ম? সেই প্ৰচেছটো ঘনীভৱন বুলি ক'ম। মন থাকিব। আকৌ সেই জুলীয়াৰ পৰা যেতিয়া আমি গোটা কৰিম, যে পানীখিনিৰ পৰা যদি আমি আৰু কি বনাম? আইচ কিউব বনাম। চ' এই প্ৰচেছটোক আমি কি বুলি ক'ম? স্ফটিকীকৰণ বুলি ক'ম। ঠিক আছে, এইখিনি ডিটেইলছত আৰু পঢ়িম আমি নেক্সট ক্লাছ যেতিয়া আমাৰ হ'ব ইয়াৰ পাৰ্ট 2। ঠিক আছে, পাৰ্ট 2 গোটেইখিনি আমি আকৌ ভালদৰে ডিছকাছ কৰিম এইটো শ্লাইডৰ পৰা। চ' আশা কৰোঁ আপোনালোকে এইখিনি বুজি পাইছে। আজি যিমানখিনি পঢ়ালো, যিমানখিনি ইম্পৰ্টেণ্ট বুলি মই ষ্টাৰ মাৰ্ক কৰিছোঁ, গোটেইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। চ' আপোনালোকে নোটছখিনি ভালদৰে বনাই যাব এতিয়াৰ পৰাই। ঠিক আছে, চ' যিমান আপোনালোকে নোটছ বনাই আপোনালোকৰ ৰিভিজন কৰিবৰ কাৰণে সুবিধা হ'ব। ঠিক আছে, চ' নোটছবিলাক যিমান পাৰে কম্পেক্ট কৰি বনাম, বহুত ডাঙৰ নোটছ বনাব নালাগে। নোটছটো চবেই বনাব, কিন্তু নোটছ বনোৱাতকৈ চবচে ডাঙৰ কথাটো হ'ল যে ৰিভিজন কিমান কৰিছে। চ' মাল্টিপল টাইমছ ৰিভিজন কৰিব লাগিব। ঠিক আছে, চ' ৰিভিজন কৰিলেহে আপোনাৰ এই নোটছখিনি কামত আহিব। ঠিক আছে, চ' থেংকছ ফৰ এভৰিৱান আজি ক্লাছটো চোৱাৰ কাৰণে। আৰু লাষ্টলি আপোনালোকক মই এটা কথা কৈ দিওঁ যে যিসকলে আমাৰ টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, টেলিগ্ৰাম, ইনষ্টাগ্ৰাম এণ্ড ফেচবুক, ঠিক আছে, চ' এইকেইটাত আপোনালোকে টেলিগ্ৰাম চেনেলত আপোনালোকে লিংকটো আমাৰ ডেছক্ৰিপশ্যনত থাকিব, ইনষ্টাগ্ৰামৰ লিংকো থাকিব আৰু ফেচবুকৰ লিংকো আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে। চ' টেলিগ্ৰাম, ইনষ্টাগ্ৰাম, ফেচবুকত আপোনালোকে জইন হৈ লওক। ঠিক আছে, টেলিগ্ৰামত জইন হ'লে আপোনালোকৰ কি হ'ব? আপোনালোকৰ যিখিনি ক্লাছ হ'ব ডেইলি, আৰু ৰেগুলাৰ বেচিছত আমাৰ কিছুমান টেষ্ট যাব। ঠিক আছে, মক টেষ্টটো থাকিব আৰু লগতে কুৱেশ্যন আনচাৰ্ছো থাকিব ইম্পৰ্টেণ্ট। লগতে আপোনালোকৰ যিবিলাক কুৱেশ্যন আনচাৰ লিখে, কুৱেশ্যন আনচাৰবিলাক আপোনালোকক ফ্ৰী ইভালুৱেশ্যন পাব, ফ্ৰী ইভালুৱেশ্যন। ঠিক আছে, ফ্ৰী ইভালুৱেশ্যন পাব। বহুতে প্ৰপাৰ আনচাৰ লিখিব নাজানে, হয়নে? 2 পেজ 3 পেজ লিখি দিয়ে, কিন্তু সেইটো হিচাপত প্ৰপাৰ মাৰ্কছটো নাপায়। চ' আমি এটা ফ্ৰী ইভালুৱেশ্যনৰ প্ৰচেছ আমি ৰাখিছোঁ। চ' আপোনালোকে কাইণ্ডলি টেলিগ্ৰাম চেনেলত আমাৰ জইন হৈ যাওক। যিমান পাৰে জল্দি আপোনালোকে নিউ আপডেটছটো পাই থাকিব। চ' আজিলৈ আহিছোঁ, আশা কৰোঁ ক্লাছটো ভাল পালে। অন্য এটা নতুন ক্লাছত পুনৰবাৰ লগ পাম। আজিলৈ আহিছোঁ, নমস্কাৰ।